নমস্কাৰ মই অনামিকা হৰবাৰুৱে মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আৰু এবাৰ দয়া নাই ক্ষমা নাই ৰাজ্যত পুনৰ চলিব বাল্য বিবাহ বিৰোধী অভিযান নৱেম্বৰ মাহত পুনৰ জোৰদাৰ অভিযান চলিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা জানিবলৈ দিছে সবিস্তাৰ খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো আৰু ইতিমধ্যে আমি আপোনালোকক জনাইছো খবৰটি এতিয়া দেখিবলৈ পোৱা গৈছে সাৱধান হোৱাৰ সময় আহি পৰিছে কাৰণ দয়াও নাই ক্ষমাও নাই কাৰণ পুনৰ বাল্য বিবাহ বিৰোধী অভিযান চলিব ৰাজ্যত নৱেম্বৰৰ পৰা পুনৰ গ্ৰেপ্তাৰ হ'ব পাৰে হাজাৰ হাজাৰ অবৈধ স্বামী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে আমি আপোনালোকক জনাইছো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে পুনৰ ৰাজ্যত হ'ব বাল্য বিবাহ বিৰোধী অভিযান নৱেম্বৰ মাহৰ পৰা ৰাজ্য চৰকাৰে পুনৰ হাতত ল'ব বিশেষ পদক্ষেপ হাতত ল'ব গুৰুত্বপূৰ্ণ খবৰে মুহূৰ্তত জনাইছো ৰাজ্য চৰকাৰে ইতিমধ্যে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বাল্য বিবাহ কৰা লোকক গ্ৰেপ্তাৰ কৰাৰ বাবে ৰাজ্যত কমিছে বাল্য বিবাহৰ ঘটনা এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু শেহতীয়া এক সমীক্ষাত প্ৰকাশ পাইছে পূৰ্বতকৈ বহু পৰিমাণে কমিছে বাল্য বিবাহ যি ধৰণে আচলতে বাল্য বিবাহক লৈ ৰাজ্য চৰকাৰ কঠোৰ হোৱা পৰিলক্ষিত হৈছে আৰু তাৰ পিছত শেহতীয়াভাৱে যে আচলতে এক সমীক্ষা প্ৰকাশ পাইছে তাত এই কথা উল্লেখ পাইছে যে পূৰ্বতকৈ বহু পৰিমাণে বাল্য বিবাহ কমিছে প্ৰতি 6 মাহৰ মূৰে মূৰে চৰকাৰে লোৱা পদক্ষেপৰ বাবে ৰাইজৰ মাজত সজাগতা বৃদ্ধি পাইছে বুলি ইতিমধ্যে ৰাজ্য চৰকাৰে এই কথা উল্লেখ কৰিছে ফেচবুক লাইভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে ৰাজ্যত পুনৰ আৰম্ভ হ'ব বাল্য বিবাহ বিৰোধী অভিযান আমি আপোনালোকক জনাইছো ৰাজ্যত পুনৰ নৱেম্বৰৰ পৰা বাল্য বিবাহ বিৰোধী অভিযান আৰম্ভ হ'ব আৰু নৱেম্বৰৰ পৰা ৰাজ্য চৰকাৰে পুনৰ হাতত ল'ব বিশেষ পদক্ষেপ হাতত ল'ব বাল্য বিবাহ কৰা লোকক গ্ৰেপ্তাৰ কৰাৰ বাবে ৰাজ্যত বাল্য বিবাহৰ ঘটনা কমিছে বুলি ইতিমধ্যে ৰাজ্য চৰকাৰে উল্লেখ কৰিছে শেহতীয়া এক সমীক্ষাত প্ৰকাশ পাইছে যে পূৰ্বতকৈ বহু পৰিমাণে কমিছে বাল্য বিবাহ আৰু প্ৰতি 6 মাহৰ মূৰে মূৰে চৰকাৰে পদক্ষেপ লোৱাৰ বাবে ৰাইজৰ মাজত যিহেতুকে সজাগতা বৃদ্ধি পাইছে তাৰ বাবে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ৰাজ্যত বহু পৰিমাণে কমিছে বাল্য বিবাহ আৰু পুনৰ ৰাজ্যত আৰম্ভ হ'ব বাল্য বিবাহ বিৰোধী অভিযান যিহেতুকে ৰাজ্য চৰকাৰে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে এই কথা উল্লেখ কৰিছে নৱেম্বৰত পুনৰ গ্ৰেপ্তাৰ হ'ব পাৰে হাজাৰ হাজাৰ অবৈধ স্বামী নৱেম্বৰত গ্ৰেপ্তাৰ হ'ব পাৰে বুলি ইতিমধ্যে এই কথা উল্লেখ কৰিছে আমি জনাইছো দয়া নাই ক্ষমা নাই পুনৰ চলিব বাল্য বিবাহ বিৰোধী অভিযান পুনৰ চলিব ৰাজ্যত বাল্য বিবাহক লৈ অসম আৰক্ষীয়ে পুনৰ চলাব জোৰদাৰ অভিযান আৰু ডিজিপি জিপি সিঙকো নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিজিপি জিপি সিঙক নিৰ্দেশ দিয়া পৰিলক্ষিত হৈছে এই ক্ষেত্ৰত আৰু অবৈধ বাল্য বিবাহ কৰা লোকৰ তালিকালৈ গাঁৱে ভূঞে ঘূৰিব এতিয়া আৰক্ষী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে জনাইছে এই কথা কি কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো চাইল্ড প্ৰটেকশ্যন এই সংস্থাটোৱে অসমৰ 1032খন গাঁৱত চাইল্ড মেৰেজৰ ওপৰত এটা সমীক্ষা কৰিছিল যে শিশু কম বয়সতে ছোৱালীৰ বিয়া হোৱা সংখ্যা কমিছে নে কমা নাই অসম চৰকাৰে লোৱা পদক্ষেপৰ ফলাফল কেনেকুৱা ই ইতিবাচক নে নেতিবাচক আপোনালোকে জানি ভাল পাব এই ইণ্ডিপেণ্ডেণ্ট গ্ৰুপটোৱে 20খন জিলাৰ 1132খন গাঁৱত সমীক্ষা কৰিছিল তেখেতসকলে আজি প্ৰতিবেদন ৰাষ্ট্ৰজুৰি প্ৰকাশ কৰিছে যে 81খন গাঁৱত চাইল্ড মেৰেজৰ ঘটনা কমি আহিছে তেওঁলোকে 600খন গাঁও আৱিষ্কাৰ কৰিলে বিচাৰি পালে য'ত এটাও চাইল্ড মেৰেজৰ ঘটনা 21 চনৰ পিছত হোৱা নাই আৰু তেখেতসকলে এইটো সমীক্ষাত কৈছে যে অসমৰ এই গাঁওসমূহৰ 98% ৰাইজে চাইল্ড মেৰেজৰ বিপক্ষে চৰকাৰে লোৱা প্ৰচেষ্টাক সমৰ্থন দিছে মই প্ৰতি 6 মাহৰ মূৰে মূৰে চাইল্ড মেৰেজৰ লগত জড়িত লোকসকলক আমি গ্ৰেপ্তাৰ কৰোঁ আইনৰ ওচৰলৈ লৈ যাওঁ প্ৰথমতে মানুহে দুই এজনে আমাক বেয়া পাইছিলে কিন্তু এতিয়া গাঁৱে ভূঞে গ'লে ময়ো সোধো যে সৰু বয়সতে কোনোবা বিয়া হৈছে নেকি সকলোৱে কয় নাই নাই আমাৰ গাঁৱত হোৱা নাই আমি নকৰোঁ আমি কৰিব নিদিওঁ আমি আইন ভাঙিব নিদিওঁ আনকি সংখ্যালঘু গাঁওসমূহতো এই কণ্ঠ মই শুনিবলৈ পাওঁ অৱশ্যে
আমাৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা অব্যাহত থাকিব আমাৰ টাফ একশ্যন কঠোৰ পদক্ষেপ চলি থাকিব নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ এনেকুৱা শিশু কম বয়সতে বিয়া দিয়া ব্যক্তিসকলৰ বিৰুদ্ধে বা বিয়া কৰোৱা ব্যক্তিসকলৰ বিৰুদ্ধে আমি আকৌ এবাৰ ব্যৱস্থা হাতত ল'ম মই ডিজিপি মহোদয়ক ইতিমধ্যে নিৰ্দেশ দিছোঁ যে প্ৰাথমিক সমীক্ষা আপুনি আৰম্ভ কৰক নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ ব্যৱস্থা হাতত ল'ব লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017111